এজন জ্যোতিষী যেতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়ালৈ ৰূপান্তৰিত হয় তেতিয়া কেনেকুৱা লাগিব তামিলনাডুত সেইটোৱে হৈছে থালাপতি বিজয় জনপ্ৰিয় নাম তেওঁৰ অৱশ্যে মূল নাম হৈছে তেওঁৰ চি জোসেফ বিজয় সেই থালাপতি বিজয় যিজন সুদৰ্শন অভিনেতাই নিজৰ অভিনয়ৰে বহুতকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল সেইজনেই ৰাজনীতিলৈ আহিল আৰু তেওঁ যে ৰাজনীতিত আহি মুখ্যমন্ত্ৰী হ'ব পাৰিব আনকি তেওঁলোকৰ যিটো দল টিভিকে তামিলাগা ভেট্ৰি কাজাগাম সেই দলটোৱে কিমান আসন পাব সেইখিনিও ভৱিষ্যতবাণী সঠিকভাৱে কৰি দিছিল যিজন জ্যোতিষীয়ে সেই জ্যোতিষীজনকেই পুৰস্কাৰ আগবঢ়োৱা হৈছে সেই জ্যোতিষীজনকেই মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিছে থালাপতি বিজয় মুখ্যমন্ত্ৰী হ'ল থালাপতি বিজয় ভৱিষ্যতবাণী ফলিয়ালে দলটোৱে যিমান আসন পাব বুলি কৈছিল সিমান আসন পালে সকলোৰে সৈতে মিলি তেওঁলোকে চৰকাৰ গঠন কৰিলে তামিলনাডুত আৰু সেইজন জ্যোতিষীক এতিয়া থালাপতি বিজয়ে নিজৰ কৰ্তব্যৰত বিশেষ বিষয়া হিচাপে নিযুক্তি দিছে আৰু যিটো এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দখল কৰিছে এজন জ্যোতিষীক এই সন্মান দিয়াটো এটা গুৰুত্বপূৰ্ণ বিষয় জ্যোতিষীজনে ভৱিষ্যতবাণী কৰিছিল জ্যোতিষীজনৰ নাম হৈছে ৰিকি ৰাধন পণ্ডিত ভেট্ৰিভেল ৰিকি ৰাধন পণ্ডিত ভেট্ৰিভেল তেওঁ নিজৰ জ্যোতিষীৰে অন্তৰ্জয় কৰিছে থালাপতি বিজয়ৰ আৰু এই OSDৰ আসনখন অলংকৃত কৰাৰ সুযোগ লাভ কৰিছে হুবহু তেওঁৰ ভৱিষ্যতবাণী ফলিওৱাৰ বাবেই এইখিনি সুবিধা তেওঁ পাইছে উল্লেখযোগ্য যে এইগৰাকী ৰিকি ৰাধন পণ্ডিত ভেট্ৰিভেল তেওঁ কেৱল এইবাৰ থালাপতি বিজয়ৰেই OSD হোৱা নাই ইয়াৰ পূৰ্বে তেওঁ যেতিয়া জয়ললিতা মুখ্যমন্ত্ৰী আছিল তামিলনাডুৰ সেই সময়তো জয়ললিতাৰ অতি ঘনিষ্ঠ হিচাপে পৰিগণিত হৈছিল জয়ললিতাকো তেওঁ যিখিনি ভৱিষ্যতবাণী কৰিছিল সেইখিনি প্ৰায় হুবহু মিলা বুলিও বিভিন্নজনে তেতিয়া দাবী কৰিছিল আৰু এতিয়া থালাপতি বিজয়ৰ সান্নিধ্য পোৱা থালাপতি বিজয়ৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্ক থকা থালাপতি বিজয়ৰ ভৱিষ্যতবাণী কোৱা এইগৰাকী পণ্ডিত ৰিকি ৰাধন পণ্ডিতে এতিয়া থালাপতি বিজয়ৰ বাবেই এই OSDৰ সন্মান আজৰি আনিবলৈ সক্ষম হৈছে যিহেতু তেওঁ এগৰাকী আধ্যাত্মিক গুৰু হিচাপেও জনপ্ৰিয় লগতে তেওঁ এগৰাকী প্ৰভাৱশালী জ্যোতিষী বুলিও তামিলনাডুত সুনাম অৰ্জন কৰি লৈছে আৰু সেয়েহে তেওঁৰ বাবে এইটো এটা বিশেষ সুযোগ বুলি কোৱা হৈছে এতিয়া বিৰোধীয়ে প্ৰতিক্ৰিয়া আৰু সমালোচনা কৰিছে বিৰোধীয়ে এই বুলি সমালোচনা কৰিছে যে তেওঁলোকৰ মতে এজন জ্যোতিষীক চৰকাৰী পদত নিযুক্তি দিয়াটোৱে প্ৰশাসনত অন্ধবিশ্বাসৰ প্ৰভাৱ পৰাৰ ইংগিত দিয়ে বুলি বিৰোধীয়ে ইয়াক সমালোচনা কৰিছে আৰু ছ'চিয়েল মিডিয়াত বহুতে বিজয়ক প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ সৈতে তুলনা কৰিছে কাৰণ জয়ললিতায়ো প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পূৰ্বে জ্যোতিষীৰ পৰামৰ্শ লৈছিল এতিয়া বিজয়েও জ্যোতিষীৰ পৰামৰ্শ মতে সকলো কাম কৰিব নেকি সেই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে এয়া চৰকাৰী আদেশ আহিছে 12 মে 2026 দিনটোত চৰকাৰী আদেশ এই নিযুক্তিৰ নিৰ্দেশনা চৰকাৰী আদেশ অনুযায়ী জাৰি কৰা হৈছে ইয়াৰ লগতে বিজয়ে প্ৰশাসনত আন কেইবাজনো জ্যেষ্ঠ IAS বিষয়াৰো সালসলনি ঘটাইছে এই নিযুক্তিয়ে বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে ইতিমধ্যে আমি কৈছো যে ৰিকি ৰাধন পণ্ডিত নামৰ এই জ্যোতিষীগৰাকীয়ে 2026 চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত বিজয়ৰ দল তামিলাগা ভেট্ৰি কাজাগাম টিভিকেৰ বিশাল জয়ৰ ভৱিষ্যতবাণী কৰিছিল আৰু তেওঁ নিৰ্বাচনৰ বহু পূৰ্বে দাবী কৰিছিল যে বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী হ'ব সেয়েহে বিজয় যিখন তেওঁৰ চিনেমা শেহতীয়া যিখন চিনেমা আছিল শেষৰখন চিনেমা বুলি আমি কৈছো ৰাজনীতিত অহাৰ পূৰ্বে সেই চিনেমাখনতো 2026 তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ এটা ইংগিত তাত উল্লেখ কৰিছিল আৰু তামিলনাডুত গোটেই পদ পৰিৱৰ্তন হ'ব বুলি তেওঁ সদৰি কৰিছিল থালাপতি বিজয়ে এই যিটো তেওঁৰ নিৰ্বাচনী ৰণত নমাৰ প্ৰক্ৰিয়া অথবা ৰাজনীতিলৈ পোনপটীয়াকৈ অহাৰ প্ৰক্ৰিয়া এদিনতে কিন্তু সিদ্ধান্তটো লোৱা নাছিল 2011 মানৰ পৰাই তেওঁ এই সিদ্ধান্তত অটল হৈ কামবোৰ আৰম্ভ কৰি দিছিল আৰু 2011, 12, 13 সেই সময়খিনিতে এইগৰাকী জ্যোতিষী ৰিকি ৰাধন পণ্ডিতে তেতিয়াই ভৱিষ্যতবাণী কৰিছিল যে এইগৰাকী অভিনেতা এদিন ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'বগৈ আৰু সেই অনুসৰি তেওঁ কাম কৰি আছিল তেওঁ বিভিন্ন NGO খুলি লৈছিল NGOৰ জৰিয়তে পোনপটীয়াকৈ জনসাধাৰণৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আনকি বিভিন্ন কাম এনেধৰণৰ কৰিছিল যিবোৰৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰা নাছিল তেওঁ সেইবোৰ জনমানসত তুলি ধৰা নাছিল এইগৰাকী থালাপতি বিজয়ৰ ভগ্নী খুব কম বয়সতেই ইহ সংসাৰৰ পৰা বিদায় লৈছিল আৰু ভগ্নীৰ নামত থালাপতি বিজয়ে কোটি কোটি টকাৰ দান বৰঙণি ইয়াৰ পূৰ্বে বহু বছৰৰ পৰাই কৰি আহিছিল আৰু থালাপতি বিজয়ে সাধাৰণতে মানুহৰ সৈতে মিলিবলৈ চেষ্টা কৰিছিল মানুহৰ মাজত যাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ সেই ৰাজনীতিক যিটো তেওঁৰ দূৰদৰ্শিতা সেইটো বহু দিনৰ পৰাই ৰাখিছিল তেওঁ সেই খুজতেই বা সেই বাটতেই খুজ মিলাই আগবাঢ়িছিল আৰু তেওঁৰ উদ্দেশ্য যে ৰাজনৈতিক নেতা হোৱা বা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বৰে পৰা আছিল সি ইয়াক প্ৰমাণ কৰে আৰু এইগৰাকী জ্যোতিষীয়ে তেতিয়া 2013 মানতেই ভৱিষ্যতবাণী কৰি কৈছিল যে তেওঁ এদিন ৰাজ্যখনৰ মানে তামিলনাডুৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব আৰু তেওঁৰ পৰা সেই
গ্ৰীণ ছিগনেল পোৱাৰ পাছতে থালাপতি বিজয়ে কামবোৰ আৰম্ভ কৰা বুলি এতিয়া চৰ্চা হৈছে আৰু সেইবাবেই হয়তো এইগৰাকী ৰিকি ৰাধন পণ্ডিত নামৰ জ্যোতিষিক থালাপতি বিজয় মানে চি জোচেফ বিজয়ে এতিয়া তেওঁৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম কিন্তু ই বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোটেই বিষয়বস্তুটো আৰু এজন জ্যোতিষী কেনেধৰণে গৈ পেলাই আজি OSD হ'লগৈ মুখ্যমন্ত্ৰীৰ সেয়া অত্যন্ত লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে আৰু তথ্য আমি পৰৱৰ্তী সময়ত আনি থাকিম বিভিন্ন বিষয়ৰ সন্দৰ্ভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ